Hello everyone, welcome to my YouTube channel. আজি মই আলোচনা কৰিম এডিআৰই পৰীক্ষাৰ বাবে গ্ৰেড 3 and 4 ৰ বাবে এলচিএম আৰু এইচচিএফ লসাগু এণ্ড গসাগু কেনেকৈ উলিয়াব লাগে ইয়াৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅটো আৰম্ভ কৰোঁ। ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিঅটো ভাল লাগে লাইক আৰু কমেন্ট কৰি দিব। তো এতিয়া চাওক কি প্ৰথমত আমি কি গসাগু উলিয়াম, ঠিক আছে। গসাগু তো আমি কি গসাগু কেনেকৈ উলিয়াব লাগে সেইটো আগত দেখাম। তো এক্সাম্পল হিচাপত আমি গসাগুৰ ফুল ফৰ্ম হয় কি গৰিষ্ঠ সাধাৰণ উৎপাদক, মানে হাইয়েষ্ট কমন ফেক্টৰ বুলি কয়। তো এতিয়া চাওক মই এক্সাম্পল হিচাপত লৈছোঁ 99 এটা আৰু 100 এটা লৈছোঁ, ঠিক আছে। এই দুটাৰ আমি কি কৰিম গসাগু উলিয়াম। তো ইয়াৰ কাৰণে কি কৰিব লাগে, প্ৰথমতে এইটোৰ উৎপাদক উলিয়াব লাগিব, তাৰপিছত এইটোৰ উৎপাদক উলিয়াব লাগে। তো আমি ইয়াৰ উৎপাদক কেনেকৈ ওলাম 99। তো আমি প্ৰথমতে এইটো 3 ৰে যাব 3 বাৰ, ইয়াতো 3 ৰে 3 বাৰ আৰু 3 ৰে 11। তো এইখিনি হ'ল, ঠিক আছে। 99 ৰ উৎপাদক কি 3 × 3 × 11 পাইছোঁ। এতিয়া চোৱা 100ৰ দিয়া আছে 100 প্ৰথমত 2 ৰে যাব 50 আৰু 2 ৰে যাব 25, এতিয়া 5 ৰে 5 বাৰ যাব, ঠিক আছে। একেবাৰে সহজ নিয়মত। তো এইটো হ'ল 100 2 × 2 × 5 × 5। তো এতিয়া চাওক ইয়াতে কমন কি আছে, আমাক কি কৈছে গসাগু মানেই হ'ল এই দুটাৰ মাজৰ কি কৈছে কমন। ইয়াতে আৰু এটা 1 আছে, ইয়াতেও 1 আছে, ঠিক আছে। এইটো 5 ৰে যেতিয়া যাব 1 বাৰ যাব, এইটো 11 ৰে 1 বাৰ যাব। তো ইয়াতে কমন কি আছে, কমনখিনি আমাক লাগে। গসাগু মানেই হ'ল কমন, হাইয়েষ্ট কমন ফেক্টৰ, মানে ইয়াতে 3 নাই, ইয়াতেও 3, ইয়াতে 3, ইয়াতে 3 নাই, ইয়াতে 2 আছে, ইয়াতে 2 নাই, বাকী ইয়াতে কমন নাই। কমন কি আছে কেৱল 1 আছে, ঠিক আছে। এতিয়া আমি লিখিব পাৰোঁ যে 99 and 100ৰ এইচচিএফ হাইয়েষ্ট কমন ফেক্টৰ কিমান হৈছে 1। তো এইখিনিলৈকে বুজি পাইছে। এতিয়া চাওক এলচিএমটো আমি কি এলচিএম কেনেকৈ ওলাম। লসাগুটো, ঠিক আছে। আগত ওলাইছোঁ কি এইচচিএফ, এতিয়া হ'ল এলচিএম লয়েষ্ট কমন মাল্টিপ্লাই। তো ইয়াৰ কাৰণে আমি এক্সাম্পল হিচাপত 10 লৈছোঁ, 15 লৈছোঁ আৰু 20 লৈছোঁ। এই তিনিটা সংখ্যাত কি ওলাম আমি এলচিএম ওলাম, ঠিক আছে। তো প্ৰথমত 10ৰ গুণিতকখিনি ওলাব লাগে। 10 20 30 40 50 60 70 আৰু লিখিলোঁ 80 লৈকে লিখিলোঁ, ঠিক আছে। তাৰপিছত 15, ঠিক আছে। এতিয়া হ'ল 15 30 45 60 75 90 105 এনেকৈ যাই থাকিব। তাৰপিছত চাওক 20 ওলাম 20 40 60 80 100 120 140। এইখিনি সংখ্যাৰ আমি কি কৰিম, আমাক এলচিএম মানে কি কৈছে, এলচিএম মানে হৈছে লয়েষ্ট কমন মাল্টিপ্লাই। আমাক কৈছে কি ইয়াতে যিমান সংখ্যা আছে, ইয়াতে যিমান সংখ্যা আছে, ইয়াতে যিমান সংখ্যা আছে, চবতকৈ এই কমন থকা চবতকৈ সৰুটো 10 15 20 কমন নাই। 20 ইয়াত আছে, ইয়াত আছে, বাট ইয়াতে নাই, ঠিক আছে। এনেকৈ চাওক 30 ইয়াতে আছে কিন্তু ইয়াতে নাই। 40 এই দুটাত আছে কিন্তু ইয়াতে নাই। 50 ইয়াতে নাই, ইয়াতেও নাই। 60 ইয়াত আছে, ইয়াত আছে, তাৰমানে কি 60টো আমাৰ লয়েষ্ট কমন মাল্টিপ্লাই হয়, ঠিক আছে। এতিয়া আমি লিখিব পাৰোঁ যে এই তিনিটা সংখ্যাৰে কি লয়েষ্ট কমন মাল্টিপ্লাই হ'ব কিমান 60, ঠিক আছে। আৰু বেলেগ নিয়মত আমি ওলাব পাৰোঁ। তো এইখিনি হ'ল কি এলচিএম আৰু এইচচিএফৰ নিয়ম। তাৰপিছত এলচিএম আৰু এইচচিএফৰ আধাৰত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম বা ইম্পৰ্টেণ্ট মেথছ আলোচনা কৰিম। এইটো গ্ৰেড 3 and গ্ৰেড 4ত আহিব লগা হয়। তো অহা গ্ৰেড 4ত যোনবিলাক কুৱেশ্যন আহিব সেনেকুৱা টাইপৰে কুৱেশ্যন আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক এলচিএম আৰু এইচচিএফৰ আধাৰত কেইটামান ইম্পৰ্টেণ্ট গণিত আলোচনা কৰিম যোনবিলাক এডিআৰই গ্ৰেড 4ত আহিব লগা হয়। তো এতিয়া চাওক কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে, দুটা সংখ্যাৰ এলচিএম 385 আৰু এইচচিএফ 11। এটা সংখ্যা দিয়া আছে 55 হ'লে আনটো সংখ্যা কি হ'ব। তো কি এটা সংখ্যা দিয়া আছে 55 কিন্তু আমাক আনটো সংখ্যা উলিয়াব দিছে। এনেকুৱা কুৱেশ্যন গ্ৰেড 4ত আহিয়ে থাকে।
তো অপশন এ দিয়া আছে 66, অপশন ডি দিয়া আছে 105 এন্ড অপশন সি দিয়া আছে 42 এন্ড অপশন ডি দিয়া আছে 77। তো এতিয়া চাওক কেনেকৈ হ'ব বস্তুটো। দুটা সংখ্যাৰ এলচিএম আৰু এইচচিএফ দিয়া আছে এইটো, কিন্তু এটা সংখ্যা দিয়া আছে 55, আনটো সংখ্যা উলিয়াব লাগে। আমি কি জানো দুটা সংখ্যাৰ সমষ্টি এই দুটা সংখ্যা, এটা সংখ্যা দিয়া আছে 55 আৰু আনটো সংখ্যা আমি কি ধৰিলাম x ধৰিলাম, ঠিক আছে। x ধৰিলে কি কৰিম 55 ইনটু x, মানে দুটা সংখ্যাৰ সমষ্টি আৰু এলচিএম আৰু এইচচিএফৰ সমষ্টি, ঠিক আছে। তো এলচিএম দিয়া আছে কিমান 385 এন্ড এইচচিএফ দিয়া আছে 11 হৈ গ'ল। এতিয়া চাওক আমাক কি লাগে x ৰ মানটোহে লাগে 55, ইয়াতে হৰণ পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব 85 ইনটু 11 বাই 55, ঠিক আছে। এতিয়া 11 টু 55ত 5 বাৰ যায়, তো এইটো ইয়াৰ লগত কাটিলে হ'ল। আমাৰ হৰণ কেনেকৈ হ'ব 385, এইটো 5 7 গুণ 35, কিমান থাকিল 3 5, এইটো 7 বাৰ গ'ল, আকৌ 5 7 গুণ 35, ঠিক আছে, আকৌ 7 বাৰ। এনসাৰ কিমান হ'ল 77। তো অপশন ডি দিয়া আছে 77, তো অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওক, কোৱেশ্চন নম্বৰ 2। দুটা সংখ্যাৰ অনুপাত দিয়া আছে 4:5 আৰু ইহঁতৰ ঘসাও দিয়া আছে 5, তেন্তে সংখ্যা দুটাৰ সমষ্টি মানে সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে, ঠিক আছে। তাৰপিছত আৰু ঘসাও বুলি কৈছে কি 5 বুলি কৈছে। সংখ্যা দুটাৰ সমষ্টি এই সংখ্যা দুটা যে আছে সংখ্যা দুটাৰ সমষ্টি মানে সংখ্যা দুটাৰ যোগফল আৰু ঘসাও তাৰ লগত কি হৈ যাব, যেহেতু সংখ্যা দুটাৰ সমষ্টি উলিয়াব দিছে তাৰ মানে কি হ'ব, এতিকে লিখক দিয়া আছে সংখ্যা দুটাৰ অনুপাত দিয়া আছে 4:5 আৰু ইহঁতৰ ঘসাও দিয়া আছে 5, আমাক উলিয়াব দিছে সংখ্যা দুটাৰ সমষ্টি। এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, সংখ্যা দুটাৰ সমষ্টি উলিয়াব দিছে। তো সংখ্যা দুটাৰ সমষ্টি আমি কেনেকৈ ওলাম, ইয়াতে এই দুটা যে সংখ্যা আছে এই দুটা কি হ'ব প্লাস হ'ব, ঠিক আছে। পিছে সংখ্যা দুটাৰ অনুপাতৰ যোগফল, ফৰ্মুলা মতে কি সংখ্যা দুটাৰ অনুপাতৰ যোগফল ইনটু ঘসাও, ঠিক আছে। আমি ঘসাও কিমান পাইছো 5, তুমি ঘসাওটো লিখিয়ে দিলো, ঠিক আছে। ঘসাও এতিয়া এই দুটাৰ যোগফল কিমান 9 ইনটু ঘসাও কিমান আছিল 5, তো এই দুটা পূৰণ কৰি 5 9 গুণ কিমান 45। এতিয়া চাওক অপশন এ, এতিয়া আছে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চনটো, কোৱেশ্চন নম্বৰ 3। দুটা সংখ্যাৰ ঘসাও 16 আৰু ইহঁতৰ পূৰণফল 6400 আছে, ইহঁতৰ লসাগু নিৰ্ণয় কৰিব দিছে। আমাক কি কৰিব দিছে, ঘসাও দিয়া আছে আৰু ইহঁতৰ পূৰণফল দিয়া আছে, আমাক কি লসাগু নিৰ্ণয় কৰিব দিছে। অপশন এ দিয়া আছে 200, অপশন বি দিয়া আছে 150 এন্ড অপশন সি দিয়া আছে 400 এন্ড অপশন ডি দিয়া আছে 300, ঠিক আছে। তো এতিয়াই আমি এটো আৰু ইমান সূত্ৰলৈ নাযাওঁ, ঠিক আছে, ইমান সূত্ৰলৈ নাযাওঁ, কিন্তু আমি কি ডাইৰেক্ট কৰিম, যেহেতু আমি জানো যে দুটা সংখ্যাৰ পূৰণফল, ঠিক আছে, দুটা সংখ্যা দুটাৰ পূৰণফল ইজিক্যাল টু লসাগু ইনটু ঘসাও, ঠিক আছে। এটো কি সংখ্যা মই লিখি দিছো এনে বস্তুটো, সংখ্যা দুটাৰ পূৰণফল, ফৰ্মুলা এটো সংখ্যা দুটাৰ পূৰণফল ইকুয়াল টু কি লসাগু ইনটু ঘসাও, ঠিক আছে। এইখিনি হল, এটো হল ফর্মুলা। আমাক কিছে সংখ্যা দুটাৰ পূৰণফল দিয়া আছে, সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে 6400, ইয়াতে মই 6400 বহাই দিছো। পৰীক্ষাত কিন্তু এনেকৈ কৰিব নালাগে, ইমান লেন্দি বস্তু লিখিব নালাগে, ডাইৰেক্ট কৰিলে হল। ইয়াতে দিয়া আছে 6400 আৰু লসাগু কিমান দিয়া আছে, দিয়া নাই, আমাক লসাগু উলিয়াব দিছে। ঘসাও কিমান দিয়া আছে 16 দিয়া আছে, লসাগু আমাক উলিয়াব দিছে, তো ডাইৰেক্ট মই এলসিএম ৰাখি দিলো, আৰু ঘসাও আমাক কিমান দিয়া আছে 16 দিয়া আছে, ঠিক আছে। এতিয়া 16 টো ইয়াতে পূৰণ হৈ আছে, ইফালে কি হ'ব হৰণ, ঠিক আছে। আমাক উলিয়াব দিছে এলসিএম লসাগুটো। এতিয়া চাওক এটো ইয়াৰ লগত কিমান বাৰ যাব 4 বাৰ, ডাবল শূন্য আছে, ডাবল শূন্য, তো 400 এলসিএম। এটাকে লিখিম যে লসাগু কিমান 400। অপশন চাওক, অপশন সি দিয়া আছে 400, অপশন সি ইজ দা কারেক্ট অ্যান্সার। তো মই ইয়াতে অলপ ডাঙৰকে কৰি আছো, আপোনালোকে ইমান ডাঙৰকে কৰিব নালাগে, ডাইৰেক্ট এটো দিয়া আছে 16 দিয়া আছে, যি দুটা সংখ্যাৰ পূৰণফল দিয়া আছে ডাইৰেক্ট 16 দি এটো হৰণ কৰিলে যিমান ওলাব হেতু হ'ব ইয়াৰ কারেক্ট অ্যান্সার, ঠিক আছে। মই ইয়াতে বুজাৰ কাৰণে ইমান ডাঙৰকে কৰি আছো, তো আপোনালোকে সৰুকে কৰিব। আপোনালোকে এই ফৰ্মুলাখিনি অলপ ভালকে চাই ল'ব, এইখিনি চালে এই এলসিএমৰ যিমান কোশ্চেন আছে বা যিমান গণিত আছে গোটেইখিনি কৰিব পাৰিব। ইয়াতে হৈছে দুটা সংখ্যাৰ পূৰণফল, মই অলপ আগত যোনটা গণিত কৰিলো,
গসাউ পূৰণ লসাগু তাৰপিছত গসাউ লসাগু যদি উলিয়াব দিয়ে এনেকৈ কৰিব লাগিব গসাউ উলিয়াব দিলে এনেকৈ কৰিব লাগে তাৰপিছত 4 নম্বৰ ফৰ্মুলাটো চাওক 5 নম্বৰ এনেকৈ দিয়া আছে 6 নম্বৰ এনেকৈ দিয়া আছে ঠিক আছে আপোনালোকে এই ফৰ্মুলাখিনি অলপ ভালকৈ চালে গোটেইখিনি হৈ যাব তো এইখিনি বস্তু আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰ পৰা আৰু নিজে নিজে অলপ ভালকৈ পঢ়িব এতিয়া চাওক তাৰপিছৰ কোৱেশ্চন নম্বৰ 7 দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 96 আৰু 8 এটা সংখ্যা 32 হলে আনটো সংখ্যা নিৰ্ণয় কৰিব দিছে ইয়াতে কি কৈছে লসাগু আৰু গসাউ দিয়া আছে লসাগু দিয়া আছে 96 এন্ড গসাউ দিয়া আছে 8 তাৰপিছত এটা সংখ্যা দিয়া আছে 32 হলে আনটো সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে তো অপচন এ দিয়া আছে 256 এন্ড অপচন বি দিয়া আছে 24 এন্ড অপচন সি দিয়া আছে 12 এন্ড অপচন ডি দিয়া আছে 768 তো ইয়াতে কারেক্ট আনসার কি হবে এটা আমি উলিয়াব লাগে তো এতিয়া চাওক আমার কি কৈছে দুটা সংখ্যা দিয়া আছে তেনেহলে আমি কি লিখিব পাৰো সংখ্যা দুটাৰ পূৰণফল আমাক উলিয়াব দিছে আনটো সংখ্যা ঠিক আছে তো আমি লিখিম যে আনটো সংখ্যা সমান ইয়াতে কি লিখিম দুটা সংখ্যাৰ পূৰণফল আমাৰ ফৰ্মুলা মতে দুটা সংখ্যাৰ পূৰণফল ঠিক আছে আপোনালোকে এই ফৰ্মুলাটো লিখিব নালাগে ডাইৰেক্ট কেৱল কি সংখ্যা দুটাৰ পূৰণ কৰি দিব তাৰ পিছত আছে এটা সংখ্যা প্ৰথম সংখ্যাটো তাৰ মানে দিয়া সংখ্যাটো যোনটা প্ৰথম সংখ্যা যেটা সংখ্যা দিয়া আছে এতিয়া চাওক দুটা সংখ্যাৰ পূৰণফল তাৰ মানে লসাগু আৰু গসাউ যোন দুটা সংখ্যা সেই দুটাৰ পূৰণফল তো 96 পূৰণ 8 এতিয়া চাওক প্ৰথম সংখ্যাটো দিয়া আছিল কিমান 32 হৈ গ'ল এতিয়া আপোনালোকে এইখিনি লিখিব ফৰ্মুলাটো লিখিব নালাগে তো 8 32 এর মাজত কিমান বার যাব 4 এটা 32 ঠিক আছে 4 বার যাব এইটো ইয়াতে কিমান বার যায় প্ৰথম 4 টো 9 এর মাজত 2 বার যাব ইয়াত থাকিল 16 4 24 কিমান পালো আমি 24 ইয়াতে অপচন চাওক 24 আছে নেকি অপচন বি ইজ দা কারেক্ট आंसर তো আপোনালোকে মই বুজাই আছো কাৰণ অলপ টাইম লাগিছে আপোনালোকে কিমান 10 ৰ পৰা 15 সেকেন্ডতেই কৰি দিব পাৰিব এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওক কোৱেশ্চন নম্বৰ 5 দুটা সংখ্যাৰ লসাগু দিয়া আছে এটা x আৰু হিহতৰ গসাউ দিয়া আছে y সংখ্যা দুটাৰ পূৰণফল উলিয়াব দিছে আমাক কি কৈছে সংখ্যা দুটা লসাগু বুলি কৈছে কি x মানে লসাগু x বুলি কৈছে আৰু হিহতৰ গসাউ y বুলি কৈছে আমাৰ সংখ্যা দুটাৰ পূৰণফল কৰিব দিছে অপচন এ দিয়া আছে x by y অপচন বি দিয়া আছে x into y এন্ড অপচন সি দিয়া আছে y by x আৰু অপচন ডি দিয়া আছে এটাও নহয় তো এতিয়া চাওক এটো আৰু কৰিব লগা একো নাই কিন্তু এইখিনি আমি কেতিয়াবা ভুল কৰো পৰীক্ষাত তো এতিয়া চাওক প্ৰথমত কি সংখ্যা দুটাৰ পূৰণফল আমি জানো কি সংখ্যা দুটাৰ পূৰণফল ইনটু লসাগু ইনটু গসাউ ঠিক আছে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাউ তো এতিয়া চাওক আমাক কি লসাগু দিয়া আছে x আৰু গসাউ দিয়া আছে y তো আমি কি x আৰু y পূৰণ কৰি দিম পূৰণ কৰিলে কি পাম xy তো অপচন বি দিয়া আছে x তো অপচন বি ইজ দা কারেক্ট आंसर হ'ব ইমান সহজ কিন্তু আমি এইখিনি কেতিয়াবা পাজল লাগি যায় তো এই কাৰণে অলপ ভালকে চাব লাগে এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 6 দুটা সহ মৌলিক সংখ্যাৰ পূৰণফল 117 হিহতৰ লসাগু কিমান হ'ব তাৰ মানে কি কৈছে দুটা সহ মৌলিক সংখ্যা আমাৰ এইটো গণিত কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটো অলপ ভালকে লক্ষ্য কৰিব কিছু দুটা সহ মৌলিক সংখ্যা আমি কি মৌলিক সংখ্যা যোনবিলাক আছে দুটা মৌলিক সংখ্যা বুলি কৈছে তো মই ইয়াতে এনে লিখিছো एग्जांपल হিচাপত ধৰি লওক কি মৌলিক সংখ্যা এটা আছে কিমান 11 আৰু এটা আছে 13 এই দুটা কি হল মৌলিক সংখ্যা হল তো এই মৌলিক সংখ্যা দুটাৰ কি কৈছে পূৰণফল বুলি কৈছে এই লসাগুৰ পূৰণফল বুলি কৈছে আবার কিন্তু ঠিক আছে তো সহ মৌলিক সংখ্যা মানে এনেকে আমি মৌলিক সংখ্যাবিলাক এনেকুৱা হয় ঠিক আছে তো ইয়াতে কৈছে দুটা সহ মৌলিক সংখ্যাৰ পূৰণফল 117 হিহতৰ লসাগু কিমান হ'ব সহ মৌলিক সংখ্যা কোৱাৰ লগে লগে আমাৰ ধান্দা আহিব লাগিব যে মৌলিক সংখ্যাৰ এলসিএম কিমান হয় এই গসাউ কিমান হয় 1 হয় ঠিক আছে মানে এইচসিএফ গসাউ কি হয় 1 হয় মানে কমন খিনি কমন তো এটাই এই দুটা যদি আমি কি কৰো ই লব যাও গসাউ লব যাও কি হ'ব 1 এই হ'ব কমন ঠিক আছে তো এতিয়া আমি কি কৰিম যেতিয়া আমি কি গসাউ লম 1 তেনেহলে কি লসাউ কি হ'ব সংখ্যা দুটাৰ পূৰণফল আমাৰ সংখ্যা দুটাৰ পূৰণফল 17 দিয়াই আছে তো আমি কি জানো সলিউশনত কেনেকে লিখিম এটো আমাক লসাগু উলিয়াব দিছে ঠিক আছে আমাৰ কি কৈছে সংখ্যা দুটাৰ পূৰণফল আমি কি জানো 1 on 7 দিয়া আছে আৰু কি গসাউ বুলি কৈছে ঠিক আছে ইয়াতে যদি গসাউ থাকে এটো হৈ যাব তো ইয়াতে কি হ'ব গসাউ আমি কিমান পাইছো মৌলিক সহ মৌলিক সংখ্যাৰ গসাউ কিমান দিয়া আছিল
1 আমি কৈছোঁ তো এইটো 1 তেনেহ'লে কি হ'ব 1 তো মানে আমাৰ কি কোনো সংখ্যাৰ তলত কি 1 লিখিব নালাগে তাৰ মানে কি আমি আনসাৰ কি পাম আলটিমেটলি 117 পাম তো অপশন ডি ইজ দ্য কারেক্ট আনসার এইটো গণিতে কি হয় আমাক বেছিকে পাজেল লগাই দিয়ে এনেকে বস্তুবিলাক তো এইটো কোশ্চেন কি হয় বহুত ইম্পৰ্টেন্ট হয় আমাৰ এইবিলাক এই গ্ৰেড 4 বা গ্ৰেড 3 এক্সামৰ কাৰণে তো আপোনালোকে এইটো ভালকে চাই দিব তেতিয়া ইয়াতে কি কৈছে বস্তুখিনি অলপ পাজেল লগাই দিছে ঠিক আছে তো কোনো কনফিউজন নাই ইয়াতে ডাইৰেক্ট যি থাকিব সেইটো হ'ব ইয়াৰ আনসার অপশন ডি ইজ দ্য কারেক্ট আনসার এতিয়া চাওক তাৰ পিছৰ কোশ্চেনটো কোশ্চেন নম্বৰ 7 কি দিয়া আছে 5/6 দিয়া আছে 10/18 দিয়া আছে 25/36 দিয়া আছে ইয়াৰ কি গসাউ উলিয়াব দিছে অপশন এ দিয়া আছে 5/36 অপশন বি দিয়া আছে 25/6 অপশন সি দিয়া আছে 25/36 অপশন ডি দিয়া আছে 5/18 তো এতিয়া চাওক কি কৈছে যেতিয়াই আপোনালোকে চাব যে এনেকুৱা p/q আকৃতিৰ যদি কোনো সংখ্যা থাকে ইয়াৰ যদি গসাউ উলিয়াব লগা হয় তেতিয়া কি কৰিব এই ওপৰৰখিনি যে আছে ওপৰৰখিনিৰ গসাউ উলিয়াব আৰু তলৰখিনিৰ লসাগু উলিয়াব ঠিক আছে তো এতিয়া চাওক মই ইয়াতে অলপ লিখি লৈছো 5/6 10/18 and 25/36 ঠিক আছে তো এতিয়া ওপৰৰখিনিৰ আমাক কি উলিয়াব দিছে গসাউ উলিয়াম আমি তাৰ তলৰখিনিৰ কি লসাগু উলিয়াম ওপৰৰখিনি গসাউ উলিয়াৰ একেবাৰে সহজ নিয়ম হল কি আমি প্ৰথমত চাম যে এই 28 টো এই 5 এৰে দুয়োটাকে যদি হৰণ যায় ঠিক আছে তেনেহলে 5 টো হ'ব সবতকে কম তাৰমানে হাইয়েস্ট কমন ফ্যাক্টর 5 টো বা হাইয়েস্ট কমন ফ্যাক্টর চাওক 5 টো 10ত কিমানবাৰ যায় দুইবাৰ যায় 5 টো 25 ক 5 বাৰ তাৰমানে 5 টো দুটাকে হৰণ যায় ঠিক আছে তেনেহলে আমি কি কনফার্ম হলো যে ওপৰত 5 হ'ব হৈ গল তাৰ পিছত তলতটো চাওক এতিয়া তলত কি হ'ব যদি 6 36 তে হৰণ যায় 18 36 তে হৰণ যায় ঠিক আছে তাৰ মানে আমি যেতিয়া ইয়াৰ গুণিতক এলসিএম মানে কি লয়েস্ট কমন মাল্টিপ্লাই ঠিক আছে তো এতিয়া আমি কি 6 ক 18 ইয়াতে হৰণ যায় 6 ক এই 18 ইয়াতে হৰণ যায় তাৰ মানে কি আমি 6 ৰ লগত যদি 6 পূৰণ কৰো 36 হ'ব আৰু 6 ৰ 18 ৰ লগত যদি আমি 2 পূৰণ কৰো ঠিক আছে 2 পূৰণ কৰো 36 হ'ব হৈ গল তাৰ মানে 36 36 30 তাৰ তিনিটাতে 36 থাকিব তাৰ মানে ইয়াৰ পৰা আমি ক'ব পাৰো যে ইয়াৰ এলসিএম কি হ'ব 36 হ'ব ঠিক আছে সহজ নিয়মত প্ৰথমত এই ওপৰৰখিনিত আমি গসাউ উলিয়াইছো আৰু এইখিনিত আমি কি লসাগু উলিয়াইছো ঠিক আছে লসাগু কেনেকৈ উলাইছো তাৰ মানে এইটো ইয়াতে হৰণ যায় এইটো ইয়াতেও হৰণ যায় যদি না যায় তেনেহলে এইটো বেলেগ কথা ঠিক আছে তাৰ মানে যায় মানে কি হৈ গল ইয়াতেও 36 আছে ইয়াতেও 36 আছে যেতিয়া আমি গুণিতক লম 18 ৰ লগত 2 পূৰণ কৰি 36 6 ৰ লগত 6 পূৰণ কৰি 36 তাৰ মানে গুণিতক উলাৰ লগত 36 এটা লাইনত আহিব এটো 36 লাইনত আহিব এটো 36 দিয়াই আছে তাৰ মানে এটো 36 হ'ব পাৰি আৰু গসাউটো প্ৰথমত কি 5 টো ইয়াক হৰণ দিছো তাৰ মানে যায় তাৰ পিছত 5 টো ইয়াতেও হৰণ যায় ঠিক আছে তাৰ মানে কি এইটোৰ আমি যেতিয়া কমন এটা লম একদম ইটো এই 5 টো হে সবৰ পৰা কমন যাব ঠিক আছে তাৰ মানে 5 কভাৰ নেকি 5/36 অপশনটো এটো চাওক 5/36 এত দিয়া আছে ঠিক আছে এ ইজ দা কারেক্ট আনসার এতিয়া চাওক তাৰ পিছৰ কোশ্চেনটো কোশ্চেন নম্বৰ 8 ত দিয়া আছে 36 and 84 ৰ গসাউ কিমান হ'ব নিৰ্ণয় কৰিব দিছে এটো ৰেলৱে 2005 চনত আহিছিল অপশন এ দিয়া আছে 4 অপশন বি দিয়া আছে 6 অপশন সি দিয়া আছে 12 and অপশন ডি দিয়া আছে 80 তো প্ৰথমত এই দুটা এইটোৰ আমি কি গসাউ উলিয়াম এই দুটাৰ আমি কি গসাউ উলিয়াব আছে প্ৰথমত এইটোৰ উৎপাদক উলিয়াম তাৰ পিছত এইটোৰ উৎপাদক উলিয়াম উৎপাদক কমন উৎপাদক লম ঠিক আছে তো 36 ৰ উৎপাদক সলিউশন চাওক 36 আমি প্ৰথমত 2 এৰে দিম 18 তাৰ পিছত 2 এৰে দিম 9 তাৰ পিছত 3 এৰে 3 বাৰ হৈ গল তাৰ পিছত 84 ক চাওক 84 প্ৰথমত 2 এৰে দিম 4 2 2 এৰে 2 1 তাৰ পিছত 3 7 321 হৈ গল এতিয়া চাওক 36 ৰ ক্ষেত্ৰত কি আছে 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 আৰু 84 ত আছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 ঠিক আছে তো আমাৰ কমন কি আছে এইটো আছে আৰু এইটো আছে বাকি আৰু নাই তেনে কমন 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 3 4 গুণ 12 এটো হল 12 ৰ কারেক্ট আনসার ইয়াত অপশন সি ইজ দা কারেক্ট আনসার ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু এনেকুৱা ভিডিও পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব